I'm Dr. Vishnuta Goswami, your neuropsychiatrist and de-addiction specialist. So, আজি হৈছে World No Tobacco Day. প্ৰত্যেক বছৰে 31 মে তাৰিখে আমি দিৱসটো উদযাপন কৰোঁ আৰু এই বছৰৰ থিম হৈছে ব্ৰাইট প্ৰডাক্টছ ডাৰ্ক ইণ্টেনশ্যন আৰু আমি এই বিষয়ে সহজে বুজি পাম উদ্দেশ্যসমূহ জানিলে। চ' এইবাৰ উদ্দেশ্যসমূহ হৈছে এক নম্বৰতে জনসাধাৰণক টবেকো বা নিকোটিনৰ আসক্তিৰ ফলত যিখিনি আমাৰ হেল্থ ৰিস্ক হয় শাৰীৰিক বা মানসিক সেই বিষয়ে অৱগত কৰাব লাগে। 2 নম্বৰতে টবেকো ইণ্ডাষ্ট্ৰীসমূহে যিসমূহ টেকটিক ইউজ কৰি পেলাই ফৰ এক্সাম্পল বিভিন্ন ফ্লেভাৰ্ড টবেকো প্ৰডাক্ট তেওঁলোকে উলিয়াই পেলাই ডিজিটেল মাৰ্কেটিঙৰ সহায়ত প্ৰমোশ্যন কৰে আৰু বিভিন্ন ধৰণৰ প্ৰডাক্ট যেনে ধৰক ই-চিগাৰেট আদি উলিয়াই পেলাই আমাৰ ইউথখিনিক স্পেচিয়েলি খুব আকৰ্ষিত কৰে, সেয়া আমি এক্সপ'জ কৰিব লাগে। 3 নম্বৰতে কিছুমান আমি কাৰ্য প্ৰবোধ কৰিব লাগে, যেনে টবেকো বেন কৰা প্ৰচেষ্টা, টবেকোৰ ওপৰত টেক্স লগোৱা প্ৰচেষ্টা বা এই প্লেইন পেকেজিং সেয়া আমি প্ৰমোট কৰিব লাগে। আৰু 4 নম্বৰতে যিসকল লোকে টবেকো কুইট কৰিব বিচাৰিছে, এৰি পেলাই আকৌ পুনৰ নতুন জীৱন যাপন কৰিবলৈ তেওঁলোকে বিচাৰিছে, আমি তেওঁলোকক যথাচিত আমি সহায় আগবঢ়াব লাগে আৰু উৎসাহ জনাব লাগে। গতিকে এইখিনি হৈছে উদ্দেশ্য। আৰু যিদৰে মই কৈছিলোঁ কি থিমটো আমাৰ আছিলে কি ব্ৰাইট প্ৰডাক্ট ডাৰ্ক ইণ্টেনশ্যন, গতিকে এই জাকজমকীয়া প্ৰডাক্টসমূহ আমাৰ সমাজলৈ আগবঢ়াই দি পেলাই আমাৰ ইউথসকলক যিদৰে আন্ধাৰৰ গহ্বৰলৈ ঠেলি দিছে সেয়া আমি বুজিব লাগে আৰু জনসাধাৰণক তাৰ বিষয়ে আমি অৱগত কৰোৱা উচিত। গতিকে আহক আমি এখন ধঁপাত মুক্ত সমাজ গঢ়ি তোলোঁ। থেংক ইউ।